এটা অন্য ভিডিঅ' আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ যিহেতু বহুত মই কামৰ ক্ষেত্ৰত বাহিৰত থাকোঁ আৰু তেনেকৈ মই সময়ো নাপাওঁ তাৰ কাৰণে ভিডিঅ'বিলাক বনাব পৰা নাই আৰু এতিয়া যিহেতু ক'বলৈ গ'লে ভিডিঅ' তেনেকৈ বনাবলৈ পূজা গ'ল পূজাটো তেনেকৈ ভিডিঅ' বনাব পৰা নাই জুবিন দাৰ যিটো নেকি ঘটনা হৈ গৈছে তাৰপিছতে ভিডিঅ'বিলাক তেনেকৈ বনাবৰ কাৰণেও মন নোযোৱা হৈছে আৰু তাৰ পাছত এবাৰ পূজাত বনাইছিলোঁ মই বিশ্বকৰ্মাৰ পূজাত ভিডিঅ' বনাইছিলোঁ তো এডিট কৰাৰ দুদিন পিছতে তেনেকুৱা এটা ঘটনা হৈ গ'ল তাৰ কাৰণে ভিডিঅ'বিলাক বনাব পৰা নাই আৰু আজি যিহেতু পূজা কাইলৈ তো তাৰ কাৰণে এতিয়া আহিছোঁ আকৌ আজি ঘৰত ভিডিঅ'বিলাক আকৌ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু আজি এটা যিহেতু ইমান দিনৰ মই এটা ভিডিঅ' বনাই আছোঁ স্পেচিয়েলি হ'ব গৈ আছে যে মই এখন নতুন বাইক ল'ব গৈ আছোঁ বাচন্তীৰ কাৰণে লগ এটা আনিবৰ কাৰণে গৈ আছোঁ তো কি গাড়ী ল'ব গৈ আছোঁ এইটো চাওক নতুন ফেমিলি মেম্বাৰ এজন আহিব গৈ আছে আমাৰ ঘৰত গতিকে বেছি সময় নকৰোঁ ওলাওঁ ফাৰ্ষ্টে এতিয়া বজাৰ যাব লগা আছে বজাৰখিনি কৰি আহোঁ তাৰপৰা আহি পেলাই যাম ওলাই গতিকে বজাৰৰ পৰা আহি পেলাই লগ পাই আছোঁ ডাইৰেক্ট A few moments later তো এতিয়া যাওঁ বাইকটো ল'বৰ কাৰণে গতিকে ভিডিঅ'টো চাই থাকক লাইফৰ ফাৰ্ষ্ট নিজৰ ইনকামৰ এটা সৰুকৈ এটা গিফ্ট ল'ব গৈ আছোঁ গতিকে কি বাইক লওঁ চাই থাকক গতিকে ব'লক বেছি সময় নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ মনটো বহুত বেছিয়ে ভাল গতিকে মই বুজাব নোৱাৰোঁ কিমান বেছি ভাল মানে লাগিছে নিজৰ মনটোক মানে ভাষাৰে ক'ব নোৱাৰোঁ তেতিয়াহ'লে বেছি সময় নকৰোঁ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া ওলাই আহিছোঁ এইফালে আছে সুমিত সি অলপ কাগজৰ কাম কৰি আছে আৰু এইফালে এখন নতুন গাড়ীখন সেইখিনি দেখাইছোঁ ঘৰত গৈ বতাহ ধুমুহা এইফালে একেবাৰে ভিডিঅ' কৰিব পৰা নাই ঘৰত গৈ দেখাইছোঁ আৰু খনৰ কাৰণে এখন নতুন লগ এটা আনিলোঁ এইখনেই আনিব গৈছিলোঁ মই আমাৰ ফেমিলিৰ নিউ মেম্বাৰ মোৰ নিউ মেম্বাৰ এতিয়া দুখন এতিয়া এখন আৰু এখন একচুৱেলি কি হয় মই এইখন লৈ পেলাই বহুত চলাইছোঁ আৰু এতিয়া যিমান মোৰ ৰাফ ইউজৰ কাৰণে এইখন লোৱা হৈছে তো এতিয়া এইখন ৰেডি হৈছে এতিয়া এইখন থৈ যাম কালি মই এইখন লৈ যাম the next day আৰু আহি পেলাই এখন জেগাতে মোৰ FZSখন থাকে আৰু আজি এতিয়া মোৰ নিউ ৰেচেণ্টিখন আছে এখন দাদাৰ বাইক এতিয়া মোৰ নিউ বাইকখন তো এইফালে আছে দাদাৰ গাড়ীখন এতিয়া মই পাই গ'লোহি কোৱাৰ্টাৰ ৰুমত পাই আছোঁ তাত ৰুম এতিয়া কাপোৰটো চব চেঞ্জ কৰি লওঁ এইফালে মই আহি পাইছোঁ এইফালে দাদায়ো ৰুমত বন্তি লগাই থৈছে গতিকে অলপ ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পেলাই লগ পাইছোঁ বহুত বেছি ভাগৰ লাগিছে আৰু এতিয়া সম্পূৰ্ণভাৱে ফ্ৰী হৈ পেলাই আহি পেলাই পাইছোঁহি তো যিহেতু মই এখন গাড়ী লৈছোঁ সেই গাড়ীখনৰ সম্পূৰ্ণ ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰ কাৰণে মোৰ ভাল লগা নাই যেতিয়া এটা প্ৰথম বস্তু এটা লৈছিলোঁ তাৰ সম্পূৰ্ণ ভিডিঅ'খিনি ৰাখিম বুলি ভাবিছিলোঁ কিন্তু অলপ অসুবিধাৰ কাৰণে কৰিব নোৱাৰিলোঁ যি নহওক সৰুকৈ হ'লেও এটা ক্লিপ ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ একচুৱেলি ভিডিঅ'খিনি কৰি আছিলোঁ কাৰণ মই অকলে যিহেতু গোটেইখিনি কৰিব লগা হৈছে তাৰ কাৰণে এতিয়া প্ৰায় সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ বুলিয়ে ক'ব পাৰি যিহেতু যি হওক অকলেই কৰিব লগা হৈছে গোটেইখিনি তো এতিয়া সেইখিনি সময়ত মই ভিডিঅ' কৰিবৰ কাৰণে অসুবিধা হয় তো পিছত যেতিয়া নেকি আমি গোটেইকেইটা মই যিহেতু গাড়ীখন মই সুমিতৰ পৰা লৈছিলোঁ তো সুমিত চিনি পায় আমাৰ লগত মানে আমি গোটেইকেইটা তিনিটা মিলি পেলাই কলকাতা গৈছিলোঁ প্ৰায় যোৱা তাৰ আগৰ বছৰ তো
তো গতিকে প্ৰায় আমি ফুৰিবলৈ যাওঁতেও প্ৰায় ভিডিঅ' মোৰ তাৰ লগত আছে, মই ইউটিউবত দি থৈছোঁ, যোনে চিনি পাব পাৰে, আৰু যোনে চিনি নাপায় তেওঁলোকে আগৰ ক্লিপত চালেই হৈছে, তেওঁ চিনি পাবই। আমি প্ৰায় ঘূৰি থাকোঁ, মোৰ বহুত বেছি ভাল লগৰ হয়। তো গতিকে তাৰ পৰা এইখন লৈছোঁ, আৰু মই যিহেতু কামৰ ক্ষেত্ৰত হোজাইত থাকোঁ এতিয়া, তো মই তেনেকৈ ঠিক সময়ো নাপাওঁ। তো সেইকাৰণে অহা যোৱাটো কৰি থকা যায়। কেতিয়াবা মোৰ ঘৰৰ পৰা কেতিয়াবা ইমাৰ্জেঞ্চি মই যাৰ লগত গুচি গ'লে মোক আহিবৰ কাৰণে অসুবিধা হৈ যায়, আৰু যিহেতু মোৰ লগত অলৰেডি এখন বাইক আছেই, তো সেই বাইকখন থকাৰ কাৰণে এতিয়া তেনেকুৱা কিছুমান ৰিজনৰ কাৰণে, সৰু সৰু ৰিজনৰ কাৰণে বাইকটো ল'ব লগা হ'ল। যি নহওক, নিজৰ কাৰণে এটা কিবা এটা ল'ব পাৰিছোঁ বা লৈছোঁ, সেইটো বেছি ভাল লাগিছে। আৰু ভিডিঅ'টো কৰিব বাকীখিনি কৰিব নোৱাৰা ৰিজনটো এইটোৱেই যে আমি ওলাই গৈছিলোঁ, বহুত বেছি বৰষুণ, ইমানেই বেছি বৰষুণ যে আমি মানে কেমেৰাটো ভালকৈ ক্লিপকেইটা ধৰিব পৰা নাই। মই তাত দেখাইছোঁ, অলপ সৰুকৈ এটা ভিডিঅ' কৰিছিলোঁ, তাৰ পাছৰ পৰাতো আৰু ভিডিঅ' কৰা নহ'লে। আমি এজেগাত ৰখি পেলাই থকা গ'ল গোটেই তিনিজন, নিতুদা, মই আৰু ভণ্টি গৈছিলোঁ যিহেতু। তো গতিকে সেইকেইদিনা হেৰি কৰি পেলাই থকা হ'ল। তাৰ পাছত সৰু সৰু ঘৰৰ অহা ক্লিপ কেইটামান আছে ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিলে প্লিজ লাইক এটা কৰিব, যিহেতু মই বহুত দিনৰ পৰা এই ভিডিঅ' বনোৱা নাই, আৰু যদি আপোনালোকৰ লাইক কমেণ্ট পাওঁ, নেক্সট ভিডিঅ' বনাবৰ কাৰণে ভাল লাগিব। গতিকে